মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু বান্ধৱীয়ে কমেণ্ট কৰি সুধি আছিল যে আজি যিহেতু 30 তাৰিখ, আজি DLEDৰ ৰাউণ্ড 1ৰ ৰিজাল্টটো প্ৰকাশ কৰিব। ৰিজাল্ট কেতিয়া দিব, কেনেকৈ চাম, এতিয়ালৈকে ৰিজাল্ট কিয় দিয়া নাই, ৰিজাল্ট দিয়াৰ পিছত কি কৰিব লাগিব, যদিহে আমি ছিটটো নাপাওঁ কি কৰিব লাগিব, গোটেইখিনি বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ইয়াতে চোৱা লিখা আছে 6 নম্বৰত, ৰিজাল্ট অফ এলটমেণ্ট অফ ইনষ্টিটিউট ৰাউণ্ড 1। ৰাউণ্ড 1ৰ ৰিজাল্ট আজি দিব 30/9/2024। ৰিজাল্টটো চাবৰ কাৰণে তোমালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি SCERTPET বুলি লিখি চাৰ্চ কৰি দিবা। চাৰ্চ কৰি দিয়াৰ পিছত প্ৰথম যিটো ৱেবছাইট দেখিবলৈ পাবা SCERTPET.co.in, ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছত তোমালোকে এনেকুৱা ধৰণে দেখিবলৈ পাবা এলটমেণ্ট অফ ৰাউণ্ড 1 উইল বি লাইভ ফ্ৰম 4 PM অনৱাৰ্ডছ। অৰ্থাৎ তোমালোকে 4টা বজাৰ পিছতহে তোমালোকে ৰিজাল্টটো চাব পাৰিবা। আৰু যদিও তোমালোকৰ 4টা বজাৰ পিছতো ৰিজাল্টটো অলপ সময় লাগিব পাৰে, কেতিয়াবা 5টা বাজিও যায়, কেতিয়াবা 6টা বাজিও যায়। ঠিক আছে, তোমালোকে ৱেইট কৰিবা। তোমালোকে বহুতেই কৈ থাকা যে ৰিজাল্ট এতিয়ালৈকে দিয়া নাই, তোমালোকে ইমান খৰধৰ কৰিব নালাগে আৰু ৰিজাল্টটো তোমালোকৰ কেটেগৰী ৱাইজ তোমালোকক দিয়া হ'ব। এতিয়া নেক্সট কুৱেশ্যন আছিল যে ৰিজাল্ট পোৱাৰ পিছত যদিহে আমি পাছ কৰোঁ আমি কি কৰিব লাগিব। ৰিজাল্ট চোৱাৰ পিছত যদিহে তোমালোকে পাছ কৰা, ইয়াত চোৱা 7 নম্বৰত লিখা আছে ফিজিকেল এডমিশ্যন উইথ ডকুমেণ্ট ভেৰিফিকেশ্যন ইন দ্য এলটেড ইনষ্টিটিউট উইথ পে'মেণ্ট অফ এডমিশ্যন ফিজ। এতিয়া যদিহে তোমালোকে ধৰি লোৱা ছিটটো তোমালোকে পালা, সকলোৱে মই ছিট পোৱাটোৱে বিচাৰোঁ। যদিহে তোমালোকে ছিটটো পোৱাৰ পিছত তোমালোকে ডকুমেণ্টছখিনি লৈ সেইখিনি ভেৰিফিকেশ্যন কৰিব লাগিব। আৰু যদিহে প্ৰাইভেটত তোমালোকে ছিট পোৱা তেতিয়াহ'লে হয়তো 27,000ৰ পৰা 34,000 টকাৰ ভিতৰত পে'মেণ্ট কৰিব লাগিব। আৰু যদি গভৰ্ণমেণ্টত পোৱা 4,000ৰ পৰা 5,000ৰ ভিতৰত তোমালোকে পে'মেণ্ট কৰিব লাগিব। আৰু এই পে'মেণ্টটো তোমালোকে 1/10/2024 পৰা 3/10/2024 ভিতৰত কৰিব লাগে। অৰ্থাৎ 1 তাৰিখ আৰু 3 তাৰিখ এই দুটা ডেটে তোমালোকে মাজত পাবা। কাৰণ 2 তাৰিখ যিহেতু গান্ধী জয়ন্তী আছে, গতিকে সেইদিনাখন হয়তো বন্ধ থাকিব। 1 তাৰিখ বা 3 তাৰিখৰ ভিতৰত তোমালোকে এডমিশ্যনটো ল'ব লাগিব। আৰু যিহেতু তোমালোকে আজি গমেই পাবা যে ছিট পালনে নাই। যদি ছিট পোৱা তোমালোকে আজিয়েই পইচা যদি প্ৰাইভেটত তোমালোকে এডমিশ্যনটো পোৱা, যিহেতু বহুত পইচা লাগিব, তোমালোকে আজিৰ পৰা তোমালোকে পইচা গোটেইখিনি কালেক্ট কৰি থবা। আৰু 1 তাৰিখে নহ'লে 3 তাৰিখে, 2 তাৰিখে কিন্তু তোমালোকে নাযাবা। তোমালোকে তাত গ'লে হয়তো ফিৰি আহিব লাগিব পাৰে। ঠিক আছে, এতিয়া নেক্সট যদিহে তোমালোকে ছিট নোপোৱা, ধৰি লোৱা কিবা কাৰণত ছিট তোমালোকে নাপালা, ছিট নাপালে তোমালোকে কি কৰিব লাগিব, ৰাউণ্ড 2ৰ কাৰণে তোমালোকে আকৌ এপ্লাই কৰিব লাগিব। ৰাউণ্ড 1ত নাপালেও তোমালোকে ৰাউণ্ড 2ত নিশ্চয় পাবাই। আৰু তোমালোকৰ যদি যিসকলে ছিট পোৱা তোমালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।